শিক্ষা পাহৰি গৈছা তোমালোকে পাহৰি গৈছা যে যুদ্ধৰ সময়ত যিজনে নিজৰ চিন্তা নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁ জয়লাভ কৰিব নোৱাৰে গুৰুদেৱ যুদ্ধ মানে হিংসা যুদ্ধ মানে খং ঘৃণা ধ্বংস ধৰ্ম হিংসা অন্যায় নপৰে যাৰ শক্তি বেছি সিয়াই শক্তিশালী যুদ্ধ মানে জয় কিংবা পৰাজয় অৰ্জুনৰ বিকৰ্ণ এখন ধনুবিদ্যাৰ আখৰা প্ৰদৰ্শন কৰা ৰাজ্যৰ সীমাত থকা অৰণ্য আৰু নদীৰ মাজতে মোৰ ঘৰ তাৰ মানে তুমি অৰণ্যবাসী তাৰ মানে তুমি নিশাত জাতিৰ মানুহ এখনো হয় গুৰুদেৱ মই এজন নিশাত অৰণ্য মোৰ বাসস্থান নিশাত পুত্ৰ একলব্য তুমি আমাৰ সৈতে একেলগে শিক্ষা গ্ৰহণ কৰিব পাৰিম বুলি কেনেকৈ ভাবিলা কি উদ্দেশ্য লৈ তুমি আমাৰ অস্ত্ৰ শিক্ষা লাভ কৰিবলৈ আহিলা গুৰুদেৱক মোৰ হৃদয় মন্দিৰত প্ৰতিষ্ঠা কৰি মই অস্ত্ৰ শিক্ষা লাভ কৰিব খোজো এই শিক্ষা লৈ মই মোৰ অৰণ্য আৰু তাত থকা জীৱ জন্তু চৰাই চিৰিকটি সকলোকে ৰক্ষা কৰিব খোজো অস্ত্ৰ শিক্ষা লাভ কৰি তুমি তোমাৰ অৰণ্য আৰু জীৱ জন্তুক ৰক্ষা কৰিব খোজা বৰ অদ্ভুত যুক্তি দিলা তুমি একলব্য হয় অৰ্জুন আপোনাৰ বীৰত্বৰ কথা এতিয়া সকলোৰে মুখে মুখে আপুনি গুৰুদেৱৰ প্ৰিয় শিষ্য বুলিও জানে তাতে তোমাৰ কিবা আপত্তি আছে নেকি মই ভাবো আন কিবা গোপন উদ্দেশ্য লৈহে আলয় আহিছে এজন চোৰাংচোৱা হ'ব পাৰে চোৰাংচোৱা নহয় চোৰ বুলিহে ভাবিছো শান্ত কৰাজ কৰগণ তোমালোকৰ মুখৰ এনে কথা কোৱা নাপায় অস্ত্ৰ শিক্ষা লাভ কৰি তুমি তোমাৰ অৰণ্যৰ চৰাই চিৰিকটিক ৰক্ষা কৰিব বিচাৰা বাহ বৰ ভাল কথা তাৰ বাবে তুমি মোৰ শিষ্য হোৱাৰ প্ৰয়োজন নাই নহয় গুৰুদেৱ মই আপোনাকে মোৰ গুৰু হিচাপে মনে প্ৰাণে গ্ৰহণ কৰিছো আপোনাৰ প্ৰতিমূৰ্তি মই মোৰ মন মন্দিৰত স্থাপন কৰিছো শিক্ষা গ্ৰহণ কৰি মই নিশাসকল আৰু অৰণ্যৰ সম্পদসমূহক সুৰক্ষা দিব খোজো মোক আপুনি শিষ্য হিচাপে গ্ৰহণ কৰক গুৰুদেৱ সম্ভৱ নহয় কলে মই ৰাজগুৰু মহাৰাজ ধৃতৰাষ্ট্ৰৰ আদেশ অনুসৰি মই ৰাজকোঁৱৰসকলে শিক্ষা প্ৰদান কৰোঁ তোমাৰ দৰে নিশাদৰ বাবে শিক্ষা নহয় যোৱা তুমি পুনৰ উভতি যোৱা জাতি জুম লৈ নিজেই নিজৰ আত্মৰক্ষা কৰাগৈ আপোনাৰ পৰা অস্ত্ৰ শিক্ষা লাভ কৰিম বুলি মই সপোন দেখিছিলো গুৰুদেৱ সকলো সপোন বাস্তৱ নহয় একলব্য যোৱা তুমি তোমাৰ অৰণ্যলৈ পুনৰ উভতি যোৱা যাম অৰণ্যলৈ উভতি যাম মোৰ সপোনক বাস্তৱ ৰূপ দিম তাৰ প্ৰমাণ সকলোৱে পাব